মন্ত্ৰীৰূপে নিজ সমষ্টি ডুমডুমাত ৰূপেশ গোৱালা সমষ্টিবাসীৰ বিপুল আদৰণি ৰূপেশ গোৱালাক পৱন সিং ঘাটোৱাৰৰ আশীৰ্বাদ ৰূপেশ গোৱালাক মন্ত্ৰীৰূপে নিজ সমষ্টি ডুমডুমাত ৰূপেশ গোৱালা ডিব্ৰুগড়ৰ পৰাই নতুন মন্ত্ৰীজনক বিপুল আদৰণি মটৰচাইকেল ৰেলীৰে এইদৰেই আদৰি আনে গোৱালাক অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকজন ৰাজ্যৰ মন্ত্ৰী হোৱাত উৎসাহিত সংঘৰ কাৰ্যকৰ্তাসকলো চাহ জনগোষ্ঠী আৰু আদিবাসী উন্নয়ন বিভাগৰ মন্ত্ৰীজনে তেওঁৰ এই দায়িত্ব যথেষ্ট প্ৰত্যাহ্বানমূলক বুলিয়ে কয় চাহ শ্ৰমিকৰ ভূমিৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ ৰূপেশ গোৱালাৰ এইটোৱেই চাহ শ্ৰমিকসকলৰ প্ৰধান সমস্যা বুলি কয় মন্ত্ৰী গোৱালাই বিজেপি চৰকাৰৰ দিনত চাহ জনগোষ্ঠীটোৰ বাবে লেখত ল'বলগীয়া কাম হৈছে বুলিও তেওঁ কয় আমাৰ আদিবাসী বা চাহ জনগোষ্ঠী যথেষ্ট পিছপৰা সমাজ কিন্তু এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে 2016 চনৰ পৰা যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল আৰু 2021 চনত এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব ল'লে বাগিচা অঞ্চলৰ ৰাইজক আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে কেইবাটাও লেখত ল'বলগীয়া কাম তেওঁৰ নেতৃত্বত হৈছে তাৰপিছত এটা ডাঙৰ সমস্যা হ'ল মজুৰি বা আপোনাৰ ৱেলফেয়াৰ এক্টিভিটিজ ঘৰ দুৱাৰ পানী পায়খানা এইখিনিতো আছেই তাতকৈ ডাঙৰ সমস্যা হ'ল যে এতিয়া চাহৰ 200 বছৰ হ'বলৈ গৈ আছে হ'লেই আৰু সমান্তৰালভাৱে জনগোষ্ঠীটো অসমত অহা বা বসবাস কৰা প্ৰায় 200 বছৰ হ'বলৈ গৈ আছে কিন্তু আজিৰ তাৰিখতো চাহ শ্ৰমিকসকলৰ নিজৰ বুলিবলৈ মাটি ভেটি নাই নিজৰ ঘৰ নাই যদি এই শ্ৰমিকখিনিৰ কাৰণে আমি তেওঁলোকৰ কাৰণে এটুকুৰা মাটি আৰু সেই ঘৰৰ যদি ব্যৱস্থা কৰি দিব পাৰোঁ তেন্তে মই ভাবোঁ তাতকৈ ডাঙৰ কাম একো হ'ব নোৱাৰে তাতকৈ ডাঙৰ স্বীকৃতি একো হ'ব নোৱাৰে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাত তেওঁ সন্মতি প্ৰকাশ কৰিছে ৰূপেশ গোৱালাই মন্ত্ৰিত্ব পোৱাত সুখী চাহ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লগতে নেতাসকলো জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ ভৰি চুই আশীৰ্বাদ লয় ৰূপেশ গোৱালাই ঘাটোৱাৰৰ ৰূপেশ গোৱালা মন্ত্ৰী হোৱাত চাহ মজদুৰ সংঘৰ গৌৰৱ বুলি অভিহিত কৰে অসম চাহ মজদুৰ সংঘৰ পৰাই গৈ ৰাজনীতিৰ পথাৰলৈ গৈ অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা ৰূপেশ গোৱালাক মোৰ ফালৰ পৰা মই আশীৰ্বাদ জনাইছোঁ আৰু মই অতি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম চাহ মজদুৰ সংঘই ভাৰতবৰ্ষৰ একমাত্ৰ ট্ৰেড ইউনিয়ন সংগঠন য'ৰ পৰা 5জনকে কেবিনেট মিনিষ্টাৰ হৈছে প্ৰথম আমাৰ ছত্ৰগোপাল কৰ্মকাৰ হৈছিলে তাৰপিছত গজেন তাঁতী হৈছিলে তাৰপিছত ৰামেশ্বৰ ধানোৱাৰ হৈছিলে তাৰপিছত দিলেশ্বৰ তাঁতী হৈছিলে এতিয়া আমাৰ ৰূপেশ গোৱালা আৰু মই নিজেও কেন্দ্ৰীয় মন্ত্ৰী হৈছিলোঁ সেইকাৰণে ভাৰতবৰ্ষৰ কোনো এনেকুৱা ট্ৰেড ইউনিয়ন নাই য'ৰ পৰা 5জনকে ৰাজ্যৰ কেবিনেট মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী হোৱা নিজ সমষ্টিলৈ যোৱাৰ পাছত নতুন মন্ত্ৰীজনক ঠায়ে ঠায়ে আদৰণি জনোৱা হয় চাবুৱাতো বিভিন্ন দল সংগঠন আৰু ৰাইজে আদৰে গোৱালাক নিজ সমষ্টি ডুমডুমালৈকো ৰেলী কৰি আদৰি আনে মন্ত্ৰী ৰূপেশ গোৱালাক ডুমডুমাৰ টাউন খেলপথাৰত অৰ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায় মন্ত্ৰীজনক চাহ বাগিচাৰ লাইনৰ পৰা গৈ অসমৰ মন্ত্ৰী হোৱা গোৱালাক লৈ গৌৰৱান্বিত চাহ জনগোষ্ঠী ডুমডুমা সমষ্টিৰ ৰাইজৰ গৌৰৱ হৈ পৰিছে ৰূপেশ গোৱালা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ